সাধাৰণতে মানুহে ভয় খায় ন মানে শ্মশান যাবলৈ বা শ্মশান যাবলৈ মানে এইটো ডিপেণ্ড কৰে তোমাৰ জীয়াই থকা অৱস্থাতে গৈ আচলতে ভয়টো খাব লাগে মইতো ভাবোঁ প্ৰত্যেকজন মানুহক নিজৰ পৰিয়ালৰ হওক বা নিজৰ বংশৰ হওক কাৰোবাক নহয় কাৰোবাক এবাৰ যেতিয়া মৰি যায় তো যোৱা উচিত আৰু এবাৰ গৈ চোৱা উচিত জ্বলোৱাৰ পিছত আৰু তাতকৈ কেনেকুৱা ডাঙৰ তুমি যদি ধৰি লোৱা খৰি ওপৰত যদি এবাৰ মেচিনত জ্বলোৱাটোতো বেলেগ কথা তুমি দেখি নাপাবা ঢাকি দিব বা খৰিত যেতিয়া জ্বলায় মানে যেনেকৈ চিতাত জ্বলায় ন ওপৰত ধৰি লোৱা খৰি অকণমান কম হৈ গ'ল ঠিক আছে সেইটো মই বাৰাণসীত দেখিছোঁ মানুহটো উঠি বহি যায় খৰিটোৰ পৰা মানুহ কাৰণ কি তাতো বেন হৈ যাব ন এইটো মানে ওপৰত হাত জাপ তলত হাত জাপ কিয় দিয় বা ওপৰত বেছি প্ৰেছাৰ কিয় দিয়ে জাষ্ট বিকজ অফ কি এইটো মানে বেলেঞ্চ হৈ থাকে যেতিয়া কম খৰি থাকে মানুহটো উঠি বহি যায় ঠিক আছে তো সেইবিলাক চোৱা উচিত মানুহক আৰু তুমিতো বাৰাণসীত গৈছা মই যোৱা নাই খালি চাইছোঁ যাবা লাইফত এবাৰ বিৰাট মন আছে তুমি তাত এটা ঘাট আছে মণিকৰ্ণিকা ঘাটত গৈ পেলাই তুমি এটা বস্তু গম পাবা তাত গোটেই গন্ধটো ৰাতিপুৱাৰ পৰা ৰাতি যেতিয়া থাকা গন্ধ মানুহ পুৰাৰ গন্ধই থাকিব ঠিক আছে আৰু তাত তুমি চাবা কেনেকুৱা কি হয় আমি ৰিচেণ্টলি মই গৈছিলোঁ এই জাষ্ট কুম্ভ ষ্টাৰ্ট হোৱাৰ আগতে এনেকুৱা গল্প মই জাষ্ট কৈছোঁ মানুহ জ্বলাই আছে দুজন মানুহ সিহঁতি কথা কৈ আছে যে यहाँ ज़्यादा भीड़ है সিহঁতি দুজন ৰিলেটিভ पास वाले में ना आराम से जलाओ निकल लो आधे घंटे में মানে সিহঁতি যেতিয়া ৰিলেটিভ সিহঁতি ইমান অশান্তিত আছে সিহঁতৰ কোনোবা কাৰোবাক জ্বলাইছে আৰু তাৰপিছত সেইটো কৈ থাকোঁতে এটা ফোন আহিলে ফোনটো কৈছে तो आप क्या अंगूठे से लगवा लूँ ठीक है तुम देख लो अपना हमको आने दो এনে কোনোবা ইউপিৰ চাগে কোনোবা জ্বলাব লাগিছে প্ৰপাৰ্টি ৰিলেটেড কেছ হৈছে দেই যে মানুহটো মৰি গ'ল চাইন নকৰাকৈ তাৰ প্ৰপাৰ্টি এইবাৰ কোনোবা এজনে ফোন কৰি কৈছে যে চাইন লিয়ে কি নেই কৈছে আমি কি আঙুঠা আছে লগোৱা লওঁ তো সেনেকুৱা তাত মণিকৰ্ণিকাত তুমি যদি ৰৈ থাকা তুমি 1000টা কণ্টেণ্ট পাবা তুমি কোনো পডকাষ্টত কাকো মাতিব দৰকাৰ নাই তুমি অকলে বহি এটা গল্প ক'ব পাৰিবা যি গল্পখিনি তেতিয়া গম পাব মানুহে যে তাত মানে কি চিন হয় ঠিক আছে মানে বহুত অদ্ভুত ধৰণৰ ডেড বডি কাৰো আটাইতকৈ মজা কথা তুমি যেতিয়া গম পাবা এথিক্সৰ কথা ঠিক আছে তোমাৰ মৰেল এথিক্স এণ্ড এথিক্স বহুত কিবা কিবি হয়তো মই কৈছোঁ তাত এটা দোকানত খৰি পোৱা যায় মানুহ জ্বলাবৰ কাৰণে তুমি যাবা তোমাক সুধিব কাচ্চাৱালা চাহিয়ে কি সুখাৱালা চাহিয়ে দুটা ডিফাৰেঞ্চ আছে কাচ্চা মানে তুমি কেঁচা কাঠ যদি লোৱা তেতিয়াতো তোমাৰ বহুত সময় লাগিব জ্বলিবলৈ ঠিক আছে 3-4 ঘণ্টা 5 ঘণ্টা তুমি তাত থিয় হৈ থাকিব লাগিব শুকান খৰি ল'লে মানে সোনকালে জ্বলি হৈ যাব এবাৰ তাত কথা আছে তুমি যদি গৰীব হয় তুমি কম টকায় কেঁচা কাঠ পাবা বহুত দেৰি থাকিব লাগিব টকাটো কিমান মেটাৰ কৰে তাত মৰা পেছতো নোপোৱা তোমাৰ যদি বহুত পইচা থাকে জাষ্ট দি দিয়া চন্দন প্ৰপাৰ হাই ফাই লেভেল লগা চন্দন দি দিব তোমাক ঠিক আছে তুমি মুক্তি পাই গ'লা মানে স্বৰ্গলৈ যাবৰ কাৰণেও মানে স্বৰ্গলৈ কোন যাব তুমিতো নাজানা বিজনেছ ক্লাছ তাতেও আছে তাত চবতে বিজনেছ ক্লাছ তুমি চোৱা মানে বিজনেছ ক্লাছটো তুমি ক'তো এনেকৈ ক'ব নোৱাৰা যে নাই তোমালোকৰ এই আমাৰ ৰুমটোৰ ভিতৰতো আছে বিজনেছ ক্লাছ চবতে আছে মানে তুমি এখন চব্জি দোকানত তাতো যোৱা তাতো বিজনেছ ক্লাছ আছে চববিলাকতে আছে তো মই তাত তেতিয়া দেখিলোঁ মানে বহুত কিবা কিবি দেখিলোঁ মানে বাৰাণসী মই তেতিয়া কওঁ যে অসমৰ যিমানবিলাক এটলিষ্ট এইচএছ যিবিলাকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত না নিজৰ বন্ধু বান্ধৱক লৈ গুচি যাব লাগে কাৰণ ইণ্ডিয়া বহুত চিপ ঘূৰিবৰ কাৰণে এবাৰ যদি তুমি লাক্সাৰী বিচৰা দেন তোমাৰতো মানে কোটি টকাও কম পৰি যাব কিন্তু ইণ্ডিয়া ঘূৰিবলৈ বহুত চিপ মানে তুমি যদি এবাৰ ঘূৰিব পাৰা ন বহুত শিকিব পাৰিব মানে অসমখনতো ডেফিনেটলি অনন্য ঠিক আছে তুমি তেতিয়া গম পাবা যে ক'ত আছা মানে বহুত মানুহে মই দেখি থাকোঁ মাজে মাজে কেতিয়াবা মই বাহিৰত থাকিলেও কেতিয়াবাতো আহে ফিডত ঠিক আছে মানুহে বহুত অশান্তিত আছে ইয়াত তেওঁলোকে মানে এইটো প্ৰকাশ কৰে আৰু কিন্তু এবাৰ ঘূৰা উচিত ঘূৰিবলৈ গ'লে তেতিয়া গম পাব যে কোনখন স্বৰ্গত আছে